নমস্কাৰ লোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ লৈ স্বাগতম জনাইছো। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা আপোনালোক সকলোৰে কাৰণে কেইবাটা ভাল খবৰ ঘোষণা কৰিছে। আজি আপোনালোকৰ কাৰণে কেইবাটাও ভাল খবৰ ওলাই পৰিছে। যোৱাকালি কেন্দ্ৰ চৰকাৰৰ জিএসটি কাউন্সিলৰ বৈঠক আছিল। তো জিএসটি কাউন্সিলৰ বৈঠকত আপোনালোকৰ কাৰণে বহুতো নতুন সিদ্ধান্ত গ্ৰহণ কৰে। তো যিবোৰৰ বিষয়ে মই আপোনালোকক অনাগত ভিডিঅ' বিলাকত জনাম, কিন্তু আজি আপোনালোকক অন্য কেইটামান ভাল খবৰৰ বিষয়ে জনাবলৈ আহিছো। আপোনালোকৰ বাবে ইৰিডা তৰফৰ পৰা কেইটামান ভাল খবৰ ঘোষণা কৰিছে। ইৰিডা অৰ্থাৎ ইন্স্যুৰেন্স ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি অফ ইণ্ডিয়াৰ তৰফৰ পৰা আপোনালোকৰ কাৰণে কেইটামান ভাল খবৰ ঘোষণা কৰিছে। এতিয়া আপোনালোকৰ নিশ্চয় ইন্স্যুৰেন্স আছে, লাইফ ইন্স্যুৰেন্স আছে, আপোনালোকৰ হয়তো ষ্টেট বেংকত আছে, হয়তো HDFCত আছে, হয়তো আপোনালোকৰ LICত আছে ইন্স্যুৰেন্স। তো আপোনালোকৰ কাৰণে কেইটামান ভাল খবৰ ঘোষণা কৰিছে। তো সেই ভাল খবৰ কেইটানো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰী পাঞ্জাবী গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ প্ৰথমটো ভাল খবৰ ফালে। আপোনালোকে যেতিয়া নেকি কোনো এটা কোম্পানীত এটা লাইফ ইন্স্যুৰেন্স কৰিবলৈ যায়, যি কোম্পানীতে নহওক, সেয়া LICতে হওক বা সেয়া ষ্টেট বেংকতে হওক বা সেয়া যিকোনো কোম্পানীত যেতিয়া আপোনালোকে এটা লাইফ ইন্স্যুৰেন্স কৰিবলৈ যায়, তো লাইফ ইন্স্যুৰেন্সৰ যেতিয়া আপোনালোকে প্ৰপ'জেল দিয়ে বা ফৰ্ম ফিল আপ কৰে, সেইদিনাখনেই তেওঁলোকে কি কৰে, এটা কিস্তিৰ পইচা লৈ লয়। এতিয়া প্ৰথম কথাটো হৈ গ'ল যে যিদিনাখন নেকি প্ৰপ'জেল লয়, এখন যেতিয়া নেকি মানে আমি এপ্লিকেশ্যন কৰোঁ, সেইদিনাখনেই পইচা ল'ব নোৱাৰে, মানে নিয়ম অনুসৰি। কিন্তু এজেণ্টবিলাকে কি কৰে, পইচাবিলাক লৈ লয় আৰু পাছত সেই পলিচিটো আমাৰ ভাল লাগক বা নালাগক আমি প্ৰিমিয়ামবিলাক দিব লগা হয়। এতিয়া ইৰিডা তৰফৰ পৰা জনাইছে যে এতিয়াৰে পৰা যিদিনাখন নেকি এপ্লিকেশ্যন কৰা হ'ব, সেইদিনাখন ফাৰ্ষ্ট EMI দিব নালাগে। ফাৰ্ষ্ট EMIটো সেইদিনাখনেই দিব নালাগে। 15 দিনৰ ভিতৰত আপোনাৰ ওচৰলৈ পলিচিখন আহিব আৰু পলিচিখন আপোনালোকে ভালদৰে পঢ়া শুনা কৰি যদি ভাল লাগে তেতিয়াহে আপোনালোকে প্ৰিমিয়াম দিব। যদি ভাল নালাগে তেন্তে 30 দিনৰ ভিতৰত আপোনালোকৰ ইন্স্যুৰেন্স কপিটো কেনচেল কৰিব পাৰিব বুলি জনাইছে। মানে এতিয়াৰে পৰা আপোনালোকে পোৱাৰ লগে লগে পইচা দি দিব নালাগে, খোলাৰ লগে লগে আপোনালোকক 30 দিনৰ সময় দিব। আপোনালোকে প্ৰথমে ভালদৰে পঢ়ক, তাৰ পাছত যদি আপোনালোকৰ যেন লাগে হয় এখন ঠিক আছে, মোৰ কাৰণে উপযোগী, তেতিয়া পইচা দিয়ক। যদি নহয় বোলে মোৰ কাৰণে উপযোগী নহয়, তেন্তে পইচা দিব নালাগে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। এতিয়াৰে পৰা আপোনালোকে যিকোনো পলিচিৰ হাৰ্ড কপি আপোনালোকে নাপাব। আপোনালোকে ইলেক্ট্ৰনিক ফৰ্মতহে আপোনালোকৰ পলিচিখন লাভ কৰিব বুলি জনাইছে। যদি আপোনালোকক দৰকাৰ হয় তেতিয়াহে আপোনালোকে যিকোনো এখন পলিচিৰ হাৰ্ড কপিটো লাভ কৰিব। যদি আপোনালোকক দৰকাৰ নাই তেন্তে আপোনালোকে ইলেক্ট্ৰনিক মাধ্যমতেই আপোনালোকৰ পলিচিসমূহ লাভ কৰিব। যেনে ধৰি লওক আপোনালোকে LIC বা ষ্টেট বেংক ক'ৰবাত যেতিয়া নেকি পলিচি এখন খোলে, তেতিয়া আপোনালোকক এখন মস্ত ডাঙৰ বহি দিয়ে, কিতাপ দিয়ে যে এই পলিচিখনৰ পৰা আপোনালোকৰ কি কি লাভালাভ হ'ব, কি কি লাভালাভ নহ'ব। এতিয়াৰ পৰা সেই মস্ত ডাঙৰ কিতাপখন নিদিয়ে, আপোনালোকক ইলেক্ট্ৰনিক মাধ্যমত আপোনালোকক ইমেইলৰ জৰিয়তে পলিচিখন দি দিয়া হ'ব। আৰু যদিহে আপোনালোকক দৰকাৰ প্ৰপ'জেল ফৰ্মত আপোনালোকে লিখি দিব পাৰে, তেতিয়া আপোনালোকক সেই মস্ত ডাঙৰ যিখন পলিচি সেইখন দিব বুলি জনাইছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে সেই পলিচিখনৰ ওপৰতে। এতিয়া আপোনালোকে চাব, যেতিয়াই নেকি কোনো এটা কোম্পানীত আপোনালোকে ইন্স্যুৰেন্স কৰিব, তেতিয়া তেওঁলোকে আপোনালোকক ইমানেই মিঠা কথা ক'ব আৰু তেওঁলোকে আপোনালোকক মানে বিশ্বাস দি দিব যে আপুনি জীৱিত থকাতকৈ মৰি থকাই ভাল। তেওঁলোকে এই পৰ্যন্ত আপোনালোকক মানে বিশ্বাস দিয়াই দিব যে আপোনাৰ যেতিয়া নেকি মৃত্যু হ'ব তেতিয়া আপোনাৰ ফেমিলিয়ে এইটো পাব, সেইটো পাব। আপোনাৰ যেতিয়া এক্সিডেণ্টেল ডেথ হ'ব আপোনাৰ ফেমিলিয়ে এইটো পাব। তেওঁলোকে মানে নানান প্ৰকাৰৰ আমাক কৌশলেৰে প্ৰলোভিত কৰি এটা পলিচি চিপকাই থৈ গুচি যায়। এতিয়া কথাটো হৈ গ'ল, যেতিয়া আপোনালোকৰ ফেমিলিয়ে প্ৰকৃততে বিপদত পৰে আৰু যেতিয়া নেকি আপোনালোকৰ ফেমিলিয়ে সেই বস্তুটো ক্লেইম কৰিবলৈ যায় বা সেই পলিচিখন ক্লেইম কৰিবলৈ যায়, তেতিয়াহে তেওঁলোকৰ টাৰ্ম এণ্ড কণ্ডিশ্যনবিলাক ওলাই পৰে যে এইটো নহয় এইটোহে, সেইটো নহয় সেইটোহে, এইটো নহয় সেইটোহে। তো মোৰ এজন চিনাকি দাদাৰ তেনেকুৱা ধৰণৰ হ'ল। চিনাকি দাদাজনৰ ৱাইফে হাজবেণ্ডৰ নামত আপোনাৰ 39 লাখ টকাৰ এটা পলিচি খুলিছিলে। পলিচিটোৰ 2-3টা কিস্তি দিয়াৰ পাছতেই আপোনাৰ 2-3টা নহয়, এটা নে দুটা কিস্তি দিয়াৰ পাছতে হাজবেণ্ডজনৰ আপোনাৰ মৃত্যু হৈ গ'ল। তাৰ পাছত
এতিয়া ৱাইফে সেই পইচাটো উলিয়াব পৰা নাই কাৰণ কিয় ধেৰ আহি গ'ল যে মানুহজগৰাকীৰ ইনকম কিমান আছিলে যে ইমান ডাঙৰ এটা পলিচি খুলিছে মানে ধেৰ কথা আহি পৰিছে ধেৰ কথা মানুহজন কেনেকৈ মৰিলে কি মৰিলে মানে এই LIC কিবা কিবি এইবিলাক জীৱিত হৈ থাকোতেই প্ৰফিট মৰি গলে যিটো ধৰণে তেওঁলোকে কথা কয় সেই ধৰণে নহয় বাকি যি কি নহওক এটা কথাটো হৈ গ'ল যে সেই এখন যি নেকি কিতাপ দিয়ে পলিচিখন তাত কেবাটাও নিয়ম থাকে বহুত নিয়ম থাকে যিবিলাক আমি পঢ়ি চোৱাৰ সময় নাথাকে ইমান ডাঙৰ এখন মস্ত কিতাপ দিব সেইখন পঢ়িবলৈ আমাৰ মন নাযায় ধেৰ তাতে আৰু ইংলিছতে থাকে হেলাক সবে বুজিও নাপায় কিন্তু এতিয়াৰে পৰা ইৰিটা তৰফৰ পৰা জনাইছে যে যিখন নেকি আপোনালোকক পলিচি প্ৰদান কৰা হ'ব সেই পলিচিখনত কেৱল এটা পেজৰ হে হ'ব যিবিলাক নেকি মেইন বিষয়বস্তু মাত্ৰ এটা পেজৰ হ'ব যি আপোনালোকে কি লাভ পাব কি লাভ নাপাব কেনেকুৱা ক্ষেত্ৰত লাভ পাব কেনেকুৱা ক্ষেত্ৰত লাভ নাপাব মাত্ৰ এটা পেজৰ হ'ব আৰু হেয়া ৰিজনেল ল্যাঙ্গুৱেজত মানে আমাৰ অসমত অসমীয়া ল্যাঙ্গুৱেজ আপোনাৰ যদি যায় বলে মুম্বাইত মাৰাঠী তো তাত আপোনাৰ মাৰাঠী ল্যাঙ্গুৱেজ মানে য'ত যি ল্যাঙ্গুৱেজ হলে ৰিজনেল ল্যাঙ্গুৱেজ তো সেই ৰিজনেল ল্যাঙ্গুৱেজত দিয়া হ'ব যাতে সকলোৱে বুজি পায় মানে এখন মস্ত ডাঙৰ কিতাপ নহয় মাত্ৰ এটা পেজৰ হ'ব আৰু সেই পেজতে গোটেই বস্তুবিলাক সোমাই থাকিব লাগিব কি লাভ নাই কিমান টকা পাব কিমান টকা নাপাব কিমান ৰেট অফ ইন্টাৰেষ্ট পাব সকলোবিলাক তথ্য দিব লাগিব বুলি জনাইছে তো বন্ধু বান্ধৱীসকল এই কেইটাই হৈছে ইৰিডা তৰফৰ পৰা ঘোষণা কৰা ভাল খবৰ জানি কেনেকুৱা লাগিলে কমেন্ট এটা কৰি জনাব বিশেষকৈ এই যে যিবিলাক এজেন্টে সৰ্বসাধাৰণ মানুহক আপোনাৰ টুপি পিন্ধাই তেওঁলোকে ইন্সুৰেন্স বিলাক খুলাই দিয়ে তো তাৰ পাছত যেতিয়া সৰ্বসাধাৰণ মানুহে বিপদত পৰে তেতিয়া সুবিধাবিলাক নাপায় তো সেইটো যাতে নহওক এই এজেন্ট বিলাকক যাতে নাকি লগাব পাৰি তো তাৰ কাৰণে ইৰিডা তৰফৰ পৰা এনেকুৱা ধৰণৰ নিয়ম বিলাক বনাই দিছে গতিকে মনত ৰাখিব এতিয়াৰে পৰা যদি আপোনালোকে ইন্সুৰেন্স খুলিবলৈ যায় কাৰোবাৰ ওচৰত তো তেওঁলোকেটো ক'ব যে প্ৰিমিয়ামটো জমা নিদিলে ইন্সুৰেন্সখন নহব কিন্তু তেনেকুৱা কথা নহয় ইন্সুৰেন্সখন আপোনালোকে ইন্সুৰেন্সৰ প্ৰিমিয়ামটো এমাহৰ পাছতো দিব পাৰিব প্ৰথম 15 দিনত আপোনালোকৰ ওচৰলৈ ইন্সুৰেন্স কপিটো আহিব তাৰ পাছত আপোনালোকে নেক্সট 15 দিনত পঢ়ি মেলি চাই যদি ভাল লাগে তেতিয়াহে প্ৰিমিয়াম জমা দিব পাৰিব যদি বলে মোৰ ভাল লগা নাই তেতে নিদিলেও কোনো কথা নাই বস সেইখন কেনসেল হৈ যাব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ খাইলে বিদায় মাগিছো ধন্যবাদ জয়